অসমৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটৰ বিভিন্ন ঠাইত টিম যোদ্ধা আচলতে যোদ্ধা হৈছে ২২ আগষ্টত অসমৰ সকলো ছবিগৃহত একেলগে মুক্তি পাবলগীয়া অসমীয়া চিনেমা পৰিমল এণ্টাৰপ্ৰাইজৰ নিবেদন যোদ্ধা দ্য ৱাৰিয়ৰ্ছ অফ লাইফ ১৯৯৫ চনত ৰচিত লহৰৰ উভোটা গতি গল্পৰ পটভূমিত নিৰ্মিত এখন ছবি চলচ্চিত্ৰখনৰ মূল গল্পৰ সৃষ্টিকাৰ ভাস্কৰ্য গোস্বামীয়ে এই চিনেমাত কাহিনী চিত্ৰনাট্য আৰু সংলাপ ৰচনাৰ লগতে পৰিচালনা কৰিছে প্ৰযোজনা পৰিমল বিশ্বাস আৰু ৰীমা বিশ্বাসৰ চিত্ৰগ্ৰহণ অভিজিত গগৈ সংগীত জুবিন গাৰ্গ আৱ সংগীত তপন দত্ত সম্পাদনা প্ৰতিম খাউণ্ড শব্দ সংযোজন দেৱজিৎ চাংমাই আৰু অমৃত বিতম আৰু ফাইক দৃশ্যৰ পৰিকল্পনা মুম্বাইৰ হানিফ শেখ অভিনয়ত থাকিব ৰাজকুমাৰ সুনীত বৰা চিন্ময় কটকী কাজল শৰ্মা অমিতা গোস্বামী যোৰহাটৰ শুভাশিষ ৰিয়ান কাশ্যপ ৰাখী শইকীয়া শিৱসাগৰৰ জয়ন্ত দত্ত পাহি বৰঠাকুৰ সঞ্জীৱ ভাগৱতী আদি বহুতো নৱাগত শিল্পী লগতে বিশেষ উপস্থিত থাকিব জুবিন গাৰ্গ প্ৰাঞ্জিত দাস ৰাজীৱ আৰু জুৰি শৰ্মা নতুন আৰু অভিজ্ঞ শিল্পীৰ মেলবন্ধনেৰে শক্তিশালী কাহিনী আৰু সংগীতৰ সমন্বয়ে নিৰ্মিত যোদ্ধা সকলো স্তৰৰ দৰ্শকক আকৰ্ষণ কৰিব বুলি আশা প্ৰকাশ কৰিছে টিম যোদ্ধাই যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট পোহৰ লাইভ আইজে নতুনত্ব পাব যথেষ্টখিনি কাৰণ এইখন চিনেমাত আপোনাৰ খং বিষাদ হাঁহি কান্দোন সকলোৱে ভৰি আছে আৰু পৰিয়ালৰ সকলোৱে একেলগে মিলি উপভোগ কৰিব পাৰিব এখন সুন্দৰ ছবি অহা ২২ আগষ্টত মুক্তি পাবলৈ গৈ আছে যোদ্ধা গতিকে সকলো যোৰহাটবাসী ৰাইজক সকলো অসমবাসী ৰাইজক মই অনুৰোধ কৰিছোঁ যাতে আমাৰ এই যোদ্ধা ছবিখন চাই আমাক মৰম আৰু আশীৰ্বাদ দিব বুলি আশা কৰিলোঁ ধন্যবাদ মোৰ প্ৰেম কোনো বন্ধ নলা নৰ্দমাৰ পানী নহয় যে একে ঠাইতে ৰৈ থাকিব কৰি থাকিব বহুত হৃদয় বৈ থাকিব এখন হৃদয়ৰ পৰা আন এখন হৃদয়ৰ আচলতে আমাৰ কাহিনী আপোনাৰ মোৰ কাহিনী আমাৰ সকলোৰে কাহিনী আমাৰ সমাজ জীৱনত বা আমি নিজৰ জীৱনৰ একোজন আমি আমাৰ জীৱনৰ প্ৰত্যেকে একোজন যোদ্ধা তো তাৰ আৰ্হিতেই চিনেমাখন বনোৱা হৈছে আৰু এই চিনেমাখন জুবিন দাই মিউজিক কৰিছে ইতিমধ্যে ২-৩টামান গান ৰিলিজো হৈছে আৰু গানকেইটা ৰাইজে খুব ভাল পাইছে আৰু এই চিনেমাখন ৰিলিজ হ'ব অহা ২২ তাৰিখে আৰু যিহেতু আমাৰ এতিয়া খুব ধুনীয়া এটা পৰিৱেশ চলি আছে ভাল পৰিৱেশ যে অসমীয়া চিনেমা এইখনৰ পিছত এইখন হিট হৈ আহি আছে তো আমি আশা কৰিছোঁ যে এইখন চিনেমা আমাৰ যোদ্ধায়ো মানে সকলোৰে সমাদৰ লাভ কৰিবলৈ সক্ষম হ'ব 1935ৰ পৰা জয়মতীৰ পৰা আমাৰ যদি অসমীয়া চিনেমাৰ যাত্ৰা তাৰ লগত যুদ্ধ নৱ সংযোজন হ'ব গৈ আছে পৰিমল এণ্টাৰপ্ৰাইজৰ উদ্যোগত আমি যোদ্ধাখন অহা ২২ তাৰিখে আগষ্ট ২২ তাৰিখে ৰিলিজ কৰিম যথেষ্ট আশাবাদী আচলতে এখন পূৰ্ণ ছবি বুলি ক'লে ভুল নহয় কাৰণ তাত য'ত একশ্যন আছে কমেডি আছে ট্ৰেজেডি আছে ৰোমাঞ্চ আছে মই ভাবোঁ অসমৰ প্ৰত্যেকজন মানুহে ছবিখন চাই ভাল পাব এটা বহুত ধুনীয়া ষ্টৰি লুকাই আছে য'ত প্ৰত্যেকজন মানুহ নিজক ৰিলেট কৰিব পাৰিব আচলতে যোদ্ধা অকল চৰিত্ৰটোৱে নহয় প্ৰত্যেকজন মানুহে নিজৰ জীৱনত একোজন যোদ্ধা গতিকে মই ভাবোঁ যিয়ে ছবিখন চাই তেওঁ নিজকে ৰিলেট কৰিব পাৰিব যে ময়ো ছবিখনৰ লগত ক'ৰবাত সন্নিৱিষ্ট হৈ আছোঁ গতিকে ভাবোঁ যোদ্ধাসকলে চাওক সকলে আহক আমাক উৎসাহিত কৰক আমি যথেষ্ট কষ্ট কৰি আছোঁ এতিয়া গোটেই আপাৰ আচামলৈ ঘূৰিম তাৰপিছত লাহেকৈ লোৱাৰ আচাম যাম গতিকে এই গোটেই অব্যাহত থাকিব আমাৰ ৰিলিজলৈকে ৰিলিজৰ পিছৰ চাগে আমি ঘূৰিম গতিকে সকলোকে বিচাৰিছোঁ ছবিলৈ আহক আৰু জুবিনে কোৱাৰ নিচিনা দৌৰি দৌৰি যাম অসমীয়া চিনেমা চাই হয় খাব বৰ্তমান এইটো সময়ত অসমীয়া চলচ্চিত্ৰৰ বাবে খুব ভাল দিন যিহেতু যিকেইখন ছবি আছে আমাৰ ৰুদ্ৰ হওক মালামাল বা যথেষ্ট অসমৰ দৰ্শকৰ সঁহাৰি পাইছে আৰু মই ভাবোঁ আমাৰ যুদ্ধ তেনেকৈ সঁহাৰি পাব